দক্ষিণ কামৰূপৰ নগৰবেৰাত কৃষকৰ হাহাকাৰ। পথাৰত ধানৰ সলনি ওলাইছে পতান। বিঘাই বিঘাই লহপহীয়া ধান খেতিত ধানৰ শিহত পতান দেখি এতিয়া কিং কৰ্তব্য বিমূঢ় হৈ পৰিছে দুখীয়া কৃষকসকল। অধিক উৎপাদনৰ আশাত কৃষকে সিঁচিছিল উন্নত জাতৰ কঠীয়া। টাটা প্ৰডাক্টছৰ DR-836 ধানৰ বিধান ৰুইছিল কৃষকসকলে। পিছে পথাৰত ধানৰ শিহত ধানৰ পৰিৱৰ্তে ওলাল পতানহে। কামৰূপৰ নগৰবেৰা মন্দিৰাৰ ধাননি পথাৰৰ দৃশ্য এয়া। ধান খেতি পতানে ভৰ্তি হোৱাত কৃষকৰ আশাত পৰিছে চেঁচা পানী। দূৰৰ পৰা চালে লহপহীয়া ধাননি, পিছে কাষ চাপি গ'লেহে দেখা যায় পতানেৰে পৰিপূৰ্ণ। হাহাকাৰ লাগিছে টোপামাৰী ৰংগেশ্বৰী পামৰ কৃষকৰ মাজত। বিঘাই বিঘাই ধান খেতি পতান হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে দুখীয়া কৃষকসকলে। টোপামাৰী বজাৰৰ পৰা টাটা প্ৰডাক্টছৰ DR-836 ধানৰ বীজ কিনিছিল কেইবাজনকৈ কৃষকে। দোকানীয়েও দিছিল আশ্বাস বিঘাই প্ৰতি 30-35 মন পৰ্যন্ত ধান উৎপাদন হোৱাৰ। পিছে ধানৰ সলনি এতিয়া ওলাইছে পতান। ধানৰ শিহত এতিয়া পতানে ভৰ্তি হোৱাত দুখীয়া কৃষকৰ মূৰত পৰিছে ৰামটাঙন। শীঘ্ৰে এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত চৰকাৰৰ কৃষি বিভাগক গুৰুত্ব আৰোপ কৰাৰ দাবী জনাইছে ভুক্তভোগী কৃষকগয়াই। নিউজ ডেস্ক NB লাইভ। টোপামাৰী বজাৰৰ পৰা এই টাটা DR-836 বিধানটো আনিলোঁ। অনাৰ পিছত ৰুলোঁ। ৰোৱাৰ পিছত কমপ্লিট ধান বাহিৰ হ'ল। হোৱাৰ পিছত কমপ্লিট ধানটো মৰি গ'ল। মৰি যোৱাৰ পিছত এইটো আমি অনুৰোধ জনাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ পৰা কিবা এটা সহায় সহযোগিতা পাম বুলি আমি এইটো কৰিলোঁ। আৰু এনে পথাৰত বহুত বিঘাই বিঘাই মাটি এনে মৰি গ'ল। এইটো আমাৰ মুখ্য খেতি, ইৰি ধানৰ খেতি। এইটো আমাৰ বছৰৰ এটাই খেতি কৰোঁ আমি। এইখিনি খেতি আমাৰ যদি বেয়া হৈ গ'ল, আমাৰ এতিয়া আমাৰ পৰিয়ালটো কেনেকৈ চলাম, সেইটো আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি অনুৰোধ জনালোঁ যেটো আমাৰ কিবা এটা ব্যৱস্থা কৰি দিয়া যায়। এতিয়া কি কৰা যায় এইটো খেতিৰ পৰা, সেইটো এতিয়া কোম্পানীৰ পৰা মই অভিযোগ জনাইছোঁ। অভিযোগ কি কৰিব কোম্পানী সেইটো কৰিব লাগে।